Hello and welcome to Sam's Zaika. আজি ভেজ ৰেচিপি এটা আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি আহিছো। আজিৰ ৰেচিপিটোনো কি হয় আৰু এইটো বনাবলৈ কেনেকৈ মোৰ মাইণ্ডত আহিলে আপোনালোকক কৈ লৈছো ৰব। আসলতে কি হ'ল কাচকল আনি থোৱা আছিল ঘৰত 2-3 দিন আগতে। সদায় কাচকলৰ ভাজি পিটিকা তৰকাৰী এইবোৰ খাই বৰ হৈ গৈছো। সেইকাৰণে ভাবি আছো যে কাচকলৰ এনেকুৱা কি বনাব পাৰি যেটো বনাবলৈ বেছি কষ্টও কৰিব নালাগে আৰু লগতে খাবলৈও ভাল হয়। এনেকৈ ভাবি থাকোতে মাইণ্ডত আহিলে মইচোন কাচকলৰ কোফতা গ্ৰেভি বনাব পাৰো। হয়, আজি মই আপোনালোকৰ লগত কাচকলৰ কোফতা গ্ৰেভি ৰেচিপি শেয়াৰ কৰিম। এইটো ৰেচিপি বনাবলৈ বহুত বেছি কষ্ট কৰিব নালাগে। অকনমান টাইম লাগিব, কিন্তু লাষ্টত যেটো আপোনালোকে ডিশ ৰেডি কৰিব হেতু খাবলৈ সঁচাকৈ খুব ভাল হয়। বলক এতিয়া বেছি কথা নকৈ আপোনালোকক মোৰ কিচেনলৈ লৈ যাওঁ আৰু আজিৰ ৰেচিপিটো বনোৱা ষ্টাৰ্ট কৰোঁ। প্ৰথমতে গ্ৰেভি বনাবলৈ আমাক কি লাগিব দেখুৱাই দিওঁ। এয়া দুটা মিডিয়াম সাইজৰ পিয়াজ মিহিকৈ কাটি লৈছো, কেইটুকুৰামান নহৰু আৰু কেইটুকুৰামান আদা লৈছো, 3টা জলকীয়া সৰু সৰুকৈ কাটি লৈছো, লগতে দুটা বিলাহী মিহিকৈ কাটি লৈছো। তাৰ পাছত লৈছো এয়া কাজু বাদাম 10-12টা মান, এখিনি পানীত তিয়াই থৈ দিছিলো, ধুই লৈছো। তাৰ পিছত এখিনি ইউজ কৰি গ্ৰেভি বনাম। প্ৰথমতে কেৰাহী এখন গৰম হ'বলৈ দি তাত মিঠাতেল দিছো। তেলখিনি গৰম হোৱাত ইয়াতে মই কেইটামান জিৰা দিলো। তাৰ পাছত ইয়াত কাটি লোৱা পিয়াজখিনি দিলো। গোটেইখিনি পিয়াজ দি লৈছো। এতিয়া এইখিনি হেতাৰে অলপ দেৰি লৰাই মই ফ্ৰাই কৰি লম। ডিপ ফ্ৰাই কৰিব নালাগে, গোল্ডেন ব্ৰাউন কৰিব নালাগে, অকল পিয়াজখিনি ভালদৰে সিজিলে হ'ল। এইখিনি কৰিবলৈ আমাক প্ৰায় 2-3 মিনিট সময় লাগিব। মিডিয়াম ফ্লেমত ফ্ৰাই কৰি আছো। মাজে মাজে এনেকৈ লৰাই ভাজি আছো মই। পিয়াজখিনিৰ কালাৰ চেঞ্জ হোৱাত ইয়াতে মই কাটি লোৱা জলকীয়া, আদা, নহৰুখিনি দি দিছো। এইখিনিও অকনমান ফ্ৰাই কৰি লম। 1 মিনিট মান ফ্ৰাই কৰিম। 1 মিনিট ফ্ৰাই কৰাৰ পাছত ইয়াতে মই দিলো কাটি লোৱা বিলাহীখিনি। বিলাহীখিনিও পিয়াজৰ লগত ভালদৰে লৰাই ফ্ৰাই কৰি লম। এনেকৈ অলপ দেৰি লৰাই থকাৰ পাছত ইয়াত এতিয়া মই তিয়াই থোৱা কাজু বাদামখিনি যে আছিলে সেইখিনি দি দিলো। এইখিনিও এতিয়া একেলগে ফ্ৰাই কৰিম। অলপমান দেৰি ফ্ৰাই কৰি ইয়াতে মই সোৱাদ অনুসৰি নিমখ দিলো। হালধি দিছো। মিক্স কৰি লৈছো। ভালদৰে মিক্স কৰি লৈ ইয়াতে দিলো মই ধনিয়া পাউডাৰ। এয়া দিলো জিৰা পাউডাৰ আৰু এইখিনি অকনমান জালুকৰ গুৰি দিছো। এই গোটেইখিনি পাউডাৰ মছলা এতিয়া বিলাহী পিয়াজৰ লগত ভালদৰে মিক্স কৰি মই ফ্ৰাই কৰিম। 1 মিনিট মান এনেদৰে ফ্ৰাই কৰাৰ পিছত এইখিনি এতিয়া 5 মিনিটৰ বাবে মিডিয়াম ফ্লেমত ঢাকনি লগাই থৈ দিম আৰু এই 5 মিনিটৰ ভিতৰত কোফতা বলছখিনি ৰেডি কৰিম। কোফতা বলছ বনাবলৈ মই দুটা কাচকল বাকলি এৰুৱাই ভালদৰে সিজাই লৈছিলো। এইখিনি দুফাল কৰি লৈ ইয়াতে এতিয়া বেচন দিছো। বেচন বাইন্ড কৰিবলৈ দিছো, লগতে দিছো পিয়াজ, এটা পিয়াজ মিহিকৈ কাটি দিছো। এয়া জলকীয়া দিলো। অকনমান নিমখ দিছো। এয়া হালধি গুৰি দিছো। এইখিনি জিৰা পাউডাৰ দিছো অকনমান। ধনিয়া পাউডাৰ দিছো আৰু এয়া অকনমান চাট মছলা দিছো। এই গোটেইখিনি এতিয়া ভালদৰে সাফা হাতেৰে পিটিকি লম। ভালদৰে পিটিকি আছো। ভালদৰে পিটিকা হৈ যোৱাত এতিয়া হাতত অলপ অলপকৈ লৈ এনেকৈ মই বলছ বনাই লম। এয়া গোটেইখিনিৰে মই বলছ কেইটামান বনাই লৈছো।
মই যিমানখিনি ইনগ্ৰেডিয়েণ্টছ লৈছিলোঁ সেইখিনিৰে মই 8টা বলছ বনাব পাৰিছোঁ। ইতিমধ্যে 5 মিনিট হৈ যোৱাত মই কেৰাহীৰ ঢাকনিখন গুচাই চাইছোঁ। হেতাখনেৰে লৰাই এবাৰ চেক কৰি লৈছোঁ তলিত লাগি গৈছে নেকি। অকণমানো লাগি যোৱা নাই। এতিয়া মই এইটোৰ গেছ অফ কৰি দিছোঁ আৰু এইখিনি ঠাণ্ডা হ'বলৈ দিম। এইখিনি ঠাণ্ডা হয় মানে মই আন এটা কেৰাহীত ৰিফাইন তেল গৰম হ'বলৈ দিছোঁ। ইয়াতে এতিয়া কোফতা বলছ কেইটা যে বনাই লৈছিলোঁ সেইকেইটা এটা এটাকৈ দি ল'ম। এয়া মই ইয়াতে 5টাহে দিছোঁ এতিয়া। গোটেইকেইটা একেলগে দি দিয়া নাই, নহ'লে ফ্ৰাই কৰিবলৈ দিগদাৰ হ'ব। এটা ছাইড ফ্ৰাই হোৱাত এনেকৈ লুটিয়াই দিছোঁ। ডিপ ফ্ৰাই কৰিব নালাগে, স্লাইট গোল্ডেন কালাৰটোহে আনিব লাগে। বেছি ফ্ৰাই কৰিলে এইকেইটা টাইট হৈ যাব আৰু ইয়াৰ ভিতৰত গ্ৰেভিৰ টেষ্টটো নোসোমাব। গোটেইকেইটা ছাইড গোল্ডেন হৈ যোৱাত এইখিনি এতিয়া মই নমাই ল'ম। এয়া মই নমাই লৈছোঁ এইকেইটা। বাকী থকা 3টাও মই একেদৰে ফ্ৰাই কৰি ল'ম। গোটেইখিনি ফ্ৰাই কৰা হৈ যোৱাত টিশ্যু পেপাৰত ওলাই লৈছোঁ যাতে এক্সট্ৰা তেলখিনি এবজৰ্ব হয়। এতিয়া বিলাহী পিঁয়াজৰ মিক্সাৰখিনি যে ফ্ৰাই কৰি থৈ দিছিলোঁ এইটো ঠাণ্ডা হৈ যোৱাত মিক্সি জাৰত ট্ৰান্সফাৰ কৰি লৈছোঁ আৰু ভালদৰে এনেকৈ স্মুথ পেষ্ট এটা বনাই লৈছোঁ। পিঁয়াজ বিলাহী ফ্ৰাই কৰা কেৰাহীখনকে মই আকৌ গৰম হ'বলৈ দি ইয়াতে 2 চামুচ বাটাৰ দিছোঁ। বাটাৰখিনি ভালকৈ গলি যোৱাত ইয়াতে এতিয়া মই বিলাহী আৰু পিঁয়াজৰ পেষ্ট যে বনাই লৈছিলোঁ সেইটো দি দিলোঁ। গোটেইখিনি কেৰাহীত দি লৈ এনেকৈ হেতাৰে অকণমান লৰাই দিছোঁ। আমি এইখিনি ফ্ৰাই কৰিব নালাগে, অলৰেডি যিহেতু ফ্ৰাই কৰি লোৱাই আছে, অকল বাটাৰৰ লগত মিক্স কৰি লৈছোঁ। এতিয়া ইয়াতে মই পানী দি দিছোঁ। মিক্সি জাৰত লাগি থকা পেষ্টখিনিৰে সৈতে পানী দি দিছোঁ। এতিয়া হেতাৰে এইখিনি কণ্টিনিউৱাছলি লৰাই থাকিম যাতে অকণমানো ইয়াত লাম্পছ নাথাকে। অকণমান দেৰি লৰোৱাৰ পিছত দেখিছেই আপোনালোকে ইয়াতে লাম্পছ নোহোৱা হৈ গৈছে। এতিয়া ইয়াত মই ফ্ৰাই কৰি লোৱা কোফতা বলছ কেইটা দি দিলোঁ। তাৰ পাছত হেতাৰে সাৱধানেৰে গ্ৰেভিৰ লগত মিক্স কৰি দিছোঁ। এইখিনি এতিয়া মিডিয়াম ফ্লেমত অলপ উতলিবলৈ দিছোঁ। ভালদৰে উতলিবলৈ লৈছে এইখিনি। অকণমান হেতাৰে লৰাই দিছোঁ। এইখিনি সময়ত হেতাৰে অলপমান লৰাই থাকিব লাগিব, নহ'লে তলিত লাগি যাব পাৰে। এতিয়া ইয়াতে মই 1 চামুচ ক্ৰীম দি দিছোঁ। মই আমুল ক্ৰীম ইউজ কৰিছোঁ। চামুচখনেৰে ক্ৰীমখিনি মই গ্ৰেভিৰ লগত মিক্স কৰি দিছোঁ। 1 মিনিট উতলিবলৈ দি ইয়াত মই হাতেৰে মোহাৰি অকণমান কচুৰি মেথিৰ পাত দি দিছোঁ। এইখিনিও গ্ৰেভিৰ লগত মিক্স কৰি দিছোঁ। এইখন এতিয়া প্ৰায় হৈছেই আমাৰ। আৰু মাত্ৰ কেইছেকেণ্ডমান থাকিবলৈ দি এইখন মই অফ কৰি থৈ দিলোঁ। আৰু বেলেগ এটা বাচনত মই উলিয়াই লৈছোঁ। গাৰ্নিচিং কৰিবৰ বাবে অকণমান ক্ৰীম আৰু কচুৰি মেথিৰ পাত দি দিছোঁ। এনেকৈ কাচকলৰ কোফতা গ্ৰেভি জিৰা ৰাইচ বা পোলাওৰ লগত খুব ভাল লাগে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। প্লিজ ভিডিঅ'টো লাইক কৰিব, সকলোৰে লগত শ্বেয়াৰ কৰিব আৰু লাষ্টত কমেণ্ট এটা কৰি নিশ্চয় জনাব এইটো ৰেচিপি চাই আপোনালোকৰ কেনেকুৱা লাগিল। আৰু যদি আপোনালোকে এইটো ৰেচিপি ট্ৰাই কৰা নাই তেতিয়াহ'লে এবাৰ ট্ৰাই কৰিব। ট্ৰাই কৰাৰ পিছতো মোক কমেণ্ট ছেকশ্যনত জনাব যে ৰেচিপিটো আপোনালোকৰ খাই কেনেকুৱা লাগিল। নেক্সট ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈকে বাই বাই।